ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 12 তাৰিখ আৰু ইংৰাজী 2024 চনৰ নৱেম্বৰ মাহৰ 28 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা 6:01 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:05 পৰ্যন্ত। তাৰ পিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দোষ থাকিব ৰাতিপুৱা 6:01 পৰ্যন্ত। তাৰ পিছত কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:19 পৰা 12:56 পৰ্যন্ত, আকৌ 2:20 পৰা 5:20 পৰ্যন্ত, আকৌ 8:56 পৰা 11:38 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:55 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ উচ্চাকাংক্ষাবোৰ পূৰণ হ'বলৈ গৈ আছে। গতিকে আজি আপুনি যদি কঠোৰ পৰিশ্ৰম কৰে তেন্তে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যদি পাৰস্পৰিক বিবাদ চলি আছে তেন্তে আজি আপুনি সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে আজি কিছু ভাল খবৰ লাভ কৰিব। অৰ্থাৎ যিসকল যুৱক যুৱতীয়ে বহিৰাজ্যলৈ কামৰ সংক্ৰান্তত যাবলৈ বিচাৰি আছিলে তেওঁলোকে হয়তো আজি ভাল খবৰ লাভ কৰিব পাৰে। ঘৰত আৰু ব্যৱসায়ত মহিলাসকলে উপযুক্ত সম্প্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে তেওঁলোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। ইতিবাচক হৈ থকাটো আজিৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি কোনো ধৰণৰ মানসিক চাপ নলৈ আপুনি ইতিবাচক হৈ থকাৰ যত্ন কৰিব। মনৰ যিকোনো দ্বিধাদ্বন্দ্বৰ বাবে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ মনটো নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব সেইবোৰত যদি কিবা বাধা বা অসুবিধাৰ সৃষ্টি হয় তেন্তে অভিজ্ঞতা থকা ব্যক্তিৰ সহায়ত আপুনি ইয়াৰ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ কোনো বিশেষ বস্তুৰ ক্ষতি হ'ব পাৰে যাৰ বাবে আপোনাৰ বৃহৎ খৰচ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব যাতে ঘৰৰ কোনো ধৰণৰ বস্তুৰ ক্ষয় ক্ষতি নহয়। সামাজিক কাম কাজতো আপুনি আজি সক্ৰিয় হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে সমাজত আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব। ব্যৱসায়ত আজি আপুনি বহুত কামৰ ফলত আপুনি ব্যস্ত হৈ থাকিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে আপোনাৰ কামৰ নতুন কৌশলসমূহ ৰূপায়ণ কৰাত আপুনি সফল হ'ব আৰু ইয়াৰ ফলত আপুনি ভৱিষ্যতে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। সম্পত্তি ষ্টক আদি বস্তুত বেছি বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ টকাখিনি আবদ্ধ হৈ পৰিব পাৰে। চাকৰিৰ কোনো গুৰুত্বপূৰ্ণ প্ৰজেক্টলৈ যাবলগীয়াও হ'ব পাৰে আৰু এই ক্ষেত্ৰত আপুনি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীৰ সৈতে আপুনি কোনো ধৰণৰ আজি তৰ্কত লিপ্ত নহ'ব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে যত্ন কৰিব যাতে আপোনাৰ যিসকল অধীনস্থ কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে এক ইতিবাচক শক্তিৰো অনুভৱ কৰিব পাৰিব। আজি কোনো ঘনিষ্ঠ আত্মীয় আৰু বন্ধু বান্ধৱীক লগ পোৱাৰ সুযোগ থাকিব। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বতৰৰ লগত জড়িত কিছু স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। গতিকে দৈনন্দিন কাম কাজ সংঘটিত কৰি ৰখাটো আপোনাৰ বাবে উপযুক্ত হ'ব আৰু খাদ্যাভ্যাস সুসংঘটিত কৰি ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ কিছুদিনৰ পৰা কিছু কামৰ বাবে চলি থকা প্ৰচেষ্টাত আজি আপুনি সফলতা লাভ কৰিব। গতিকে যি কাম আপোনাৰ চলি আছিলে সেই কামতে আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপুনি অতি সোনকালে সফলতা লাভ কৰিবলৈ ওলাইছে। মানুহে আপোনাৰ সিদ্ধান্তৰ শলাগ ল'ব। গতিকে আপোনাৰ যিবোৰ সিদ্ধান্ত থাকিব চেষ্টা কৰিব যাতে সেইবোৰ ফলপ্ৰসূ হয়। সামাজিক দায়িত্ব পালনতো আপুনি বহু পৰিমাণে সফল হ'ব আৰু আপোনাৰ সমাজত
সন্মানো বৃদ্ধি পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু সুযোগ লাভ কৰিব। গতিকে যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব লাগিব। ইয়াৰ যোগেদি তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ আৱেগৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কথা কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা আপুনি ইয়াৰ ফলত বিশ্বাসঘাতকতাৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে যত্ন কৰিব যাতে আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰখা আৰু কাৰো লগত আপোনাৰ মনৰ কথা প্ৰকাশ নকৰিব বা আপোনাৰ কৌশলবোৰ প্ৰকাশ নকৰিব। দ্ৰুত সফলতাৰ স্বাৰ্থত আজি আপুনি কোনো ভুল পথ বাছি লোৱা উচিত নহ'ব, অন্যথা আপুনি আৰু বিপদত পৰিব পাৰে। গতিকে আপোনাৰ দ্ৰুত উন্নয়নৰ বাবে বা বেছি সোনকালে লাভৰ বাবে কোনো ধৰণৰ বিপৰীত দিশত আপুনি গতি নকৰিব বা অন্যায়ৰ লগত হাত নিমিলাব, অন্যথা আপুনি বিপদত পৰিব পাৰে। বীমা বা পলিচিৰ লগত জড়িত বাকী থকা কামবোৰ সমাধান হ'ব। গতিকে এই ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্ম সংস্থাপনৰ বাবে চেষ্টা কৰা মানুহে আজি সফলতা লাভ কৰিব। অৰ্থাৎ যিসকল ব্যক্তিয়ে কাম বা চাকৰি বিচাৰি আছিলে তেওঁলোকে আজি ভাল সুযোগ পাব বুলি কৈছে। আৰু ৰাজনৈতিক আৰু প্ৰশাসনিক সেৱাৰ সৈতে জড়িত লোকসকলৰ বাবে আজি এক লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত জড়িত হৈ থকা ব্যক্তিসকলে আজি এই ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ যত্ন কৰিব। আপুনি অতি সোনকালে ভাল ফলাফলো লাভ কৰিব। বিবাহিত জীৱন সুখেৰে ভৰা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতাপূৰ্ণ হ'ব আৰু লগতে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজতো এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ হাঁহিৰ সন্দৰ্ভত সুখবৰৰ বাবে আপোনাৰ ঘৰখন আজি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে আপোনাৰ সন্তানক আত্মবিশ্বাস বৃদ্ধি কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ পেটৰ লগত জড়িত সমস্যাই অসুবিধাৰ সৃষ্টি কৰিব পাৰে, যাৰ কাৰণ হ'ব আপোনাৰ অসংগঠিত দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস। গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কোনো বিশেষ উদ্দেশ্যত বিশেষ যাত্ৰা হ'ব পাৰে আৰু তাৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ উদ্দেশ্য পূৰণত আজি আপুনি সফলতা লাভ কৰিব, মাথো আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু এই ক্ষেত্ৰত আপুনি বিশেষ যাত্ৰাও আপোনাৰ বাবে সম্ভৱ হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব। শিশুৰ যিকোনো ইতিবাচক কাৰ্যকলাপৰ বাবে মনটো আজি আপোনাৰ উল্লাসিত হৈ থাকিব আৰু আপোনাৰ সন্তানৰ ভৱিষ্যত পৰিকল্পনা কৰোঁতে আপুনি সহায় কৰিলে তেওঁলোকৰ মনোবল আৰু অধিক বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব। আজি আপুনি সমাজ সম্পৰ্কীয় কামত কিছু অৰিহণা যোগোৱাৰ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপুনি সামাজিক বৃত্ত বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ বন্ধু এজনক তেওঁৰ বিপদৰ সময়ত সহায় কৰিলে আপুনি আধ্যাত্মিক সুখ লাভ কৰিব। গতিকে যত্ন কৰিব যাতে আপোনাৰ কোনো বন্ধু যদি বিপদত পৰে তেন্তে পৰাপক্ষত আপুনি সহায় কৰিবলৈ। আৰু এইটো কথাও মনত ৰাখিব লাগিব যাতে আপুনি বাজেটৰ কথা মনত ৰাখিয়ে আপুনি সহায় আগবঢ়ায়। খৰখেদা আৰু আৱেগিকভাৱে যিকোনো সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থাকক, অন্যথা এই সিদ্ধান্তবোৰ পিছত আপুনি অনুশোচনাৰ কাৰণ হ'ব পাৰে। গতিকে আপুনি সাৱধানে এই ক্ষেত্ৰত আগবাঢ়িলে আপোনাৰ বাবে ভাল হ'ব। সম্পত্তি বা বিভাজনৰ দৰে সমস্যাৰ লগত জড়িত কিছুমান সমস্যা বা বাধা আজি থাকিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি কাৰোবাৰ মধ্যস্থতাত আপুনি এই সমস্যাৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি ভাল ফলাফল লাভ কৰিব। কিন্তু আপোনাৰ মনোবলো এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বৰ্তমানৰ পৰিস্থিতিৰ বাবে ব্যৱসায়ত মন্থৰতা আহিব। গতিকে এই ক্ষেত্ৰত আপুনি বেছি চিন্তা নকৰিব। আপুনি আপোনাৰ ব্যৱসায় ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপোনাৰ পৰিস্থিতিবোৰ অতি সোনকালে অনুকূল হৈ পৰিব। যদিও ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনা হাতত আহিব, তথাপিও আপুনি এই ক্ষেত্ৰত খৰখেদা নকৰিব আৰু কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ লৈহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িলে আপোনাৰ ভাল হ'ব আৰু ব্যৱসায় ক্ষেত্ৰখনত অধিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ পাবলৈ আপুনি যত্ন কৰিব লাগিব। ইয়াৰ জৰিয়তে আপুনি সফলতা লাভ কৰিব। পাৰস্পৰিক সমন্বয় থাকিলে বিবাহিত জীৱনত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ পৰিয়ালতো এক সুসংগঠিত ব্যৱস্থা বজাই ৰাখিবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে পৰিয়ালৰ সকলো সদস্যৰ মাজতে মধুৰতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। আজি আপুনি বন্ধু বান্ধৱীৰ সৈতে মিলিত হোৱাৰ এক কাৰ্যসূচী আয়োজন কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব।
আপোনাৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসে আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ সংক্ৰমণৰ ক্ষেত্ৰত আজি মহিলাসকলে অসাৱধানতা অৱলম্বন কৰিব নালাগে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি ঘৰত উপস্থিত হ'ব ঘনিষ্ঠ আত্মীয় ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰখনত আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপুনি মানসিকভাৱেও সকাহ লাভ কৰিব ইয়াৰ উপৰিও যিকোনো বিশেষ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনাও আজি হ'ব ইয়াৰ জৰিয়তে আপুনি বহু ক্ষেত্ৰতে সমাধান লাভ কৰিব আপোনাৰ সন্তানৰ পৰাও আজি আপুনি কিছু ভাল খবৰ লাভ কৰিব ইয়াৰ জৰিয়তে আপোনাৰ আজি মনটো উল্লাসিত হৈ থাকিব কিবা ভুল কৰিলে অনুশোচনাত সময় নষ্ট কৰাৰ পৰিৱৰ্তে শুধৰণি কৰিবলৈ যত্ন কৰক ইয়াৰ জৰিয়তে আপোনাৰ যিবোৰ ভুল হৈছিলে সেইবোৰ আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব আৰু আজি আপুনি খং আৰু ভুল শব্দৰ ব্যৱহাৰে আপোনাৰ পাৰস্পৰিক সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব যাতে আপুনি খং নিয়ন্ত্ৰণ কৰিব পাৰে আৰু কোনো ধৰণৰ যাতে ভুল শব্দ আপোনাৰ মুখৰ পৰা বাহিৰ নহয় আজি আপুনি আনৰ পৰামৰ্শতকৈ নিজৰ ওপৰত নিৰ্ভৰ কৰি কাম কৰক ইয়াৰ দ্বাৰা আপুনি অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব দিনটোৰ আৰম্ভণিতে কিছু সমস্যা আৰু বাধা থাকিব গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত বিশেষ যত্ন কৰিব লাগিব অৱশ্যে দুপৰীয়াৰ পিছত আপোনাৰ সময় বা পৰিস্থিতি অনুকূল হৈ পৰিব গতিকে আপোনাৰ চেষ্টা অব্যাহত ৰাখিব ক্ৰয় বিক্ৰয়ৰ লগত জড়িত লোকসকলে আজি লাভজনক চুক্তি কৰিব পাৰিব গতিকে ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে আজি তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব ব্যৱসায়িক কাগজ সম্পৰ্কীয় কামত আজি অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব অন্যথা আপোনাৰ ক্ষতিৰ সন্মুখীন হ'ব লাগিব ঘৰত আজি সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব ইয়াৰ ফলত আপোনালোকৰ মাজত আন্তৰিক সম্পৰ্ক বৃদ্ধি পাব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে এক আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব লগতে বন্ধু-বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ কাৰ্যসূচীও অনুষ্ঠিত হ'ব ইয়াৰ যোগেদি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থকাটো সক্ষম হ'ব স্বাস্থ্য আজি ভালেই থাকিব কিন্তু খাদ্যাভ্যাস আৰু দৈনন্দিন কাম-কাজৰ প্ৰতি আপুনি অসাৱধান নহ'ব আৰু আয়ুৰ্বেদিক বস্তু আজি যিমান পাৰে সেৱন কৰি থাকিব ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে ইয়াৰ পৰা আপোনালোকে আয়ুৰ্বেদিক বস্তুসমূহ অৰ্ডাৰ কৰিব পাৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8 এতিয়া সিংহ ৰাশি জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব ইয়াৰ জৰিয়তে আপুনি দিনটো সুসংগঠিত কৰি ৰখাটো সক্ষম হ'ব আৰু লগতে আজি আপোনাৰ কিছু প্ৰশংসনীয় কামৰ বাবে ঘৰত আৰু সমাজত শলাগ ল'ব গতিকে আপোনাৰ সামৰ্থ্যসমূহ প্ৰকাশ কৰিবলৈ আজি আপোনাৰ ভাল দিন গতিকে এই ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিব আৰু আপুনি আজি সন্মানো লাভ কৰিব দুপৰীয়া হঠাতে বন্ধুক লগ পাব পাৰে যাৰ বাবে আপোনালোকৰ পাৰস্পৰিক আলোচনা ইতিবাচক হ'ব ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতাপূৰ্ণ হ'ব পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব অন্যথা আপুনি মানসিকভাৱে অশান্তি পাব আৰু লগতে আগবাঢ়ি যাবলৈও বাধাৰ সন্মুখীন হ'ব লাগিব আজি আপোনাৰ কোনো আত্মীয়ৰ লগত বিবাদৰ সৃষ্টি হ'ব পাৰে গতিকে এই পৰিস্থিতিবোৰ আপুনি অতি বুদ্ধিমান ৰূপে সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আৰু আপুনি সফলো হ'ব অন্যথা ভৱিষ্যতে আপুনি অনুতাপ কৰিবলগীয়াও হ'ব পাৰে গতিকে সময় থাকোঁতে আপুনি এইবোৰ সমাধান কৰাৰ যত্ন কৰিব ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম-কাজ সময়মতে সম্পূৰ্ণ হ'ব ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰখনত অনুকূল পৰিস্থিতিৰো সৃষ্টি হ'ব ৰাজনীতিৰ সৈতে জড়িত লোকৰ সৈতে যোগাযোগ আৰু অধিক শক্তিশালী কৰাটো আপোনাৰ বাবে লাভজনক হ'ব গতিকে এই ক্ষেত্ৰত আপুনি চেষ্টা অব্যাহত ৰাখিব আজি সম্পত্তিৰ কামত কোনো ধৰণৰ বিনিয়োগ নকৰিব অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে বা লোকচানৰো সম্ভাৱনা থাকিব আপোনাৰ পত্নীৰ পৰা ভাল উপহাৰ লাভ কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ মাজত মধুৰতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনালোকৰ পাৰস্পৰিক সহযোগিতাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত আৰু ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব হঠাতে পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব আজি আপুনি ভাৰসাম্যহীন খাদ্যৰ বাবে ডিঙিত সংক্ৰমণ আদি হ'ব পাৰে আৰু লগতে কাহ চৰ্দিৰ দৰে সমস্যাও বাঢ়িব পাৰে গতিকে এই ক্ষেত্ৰত আপুনি অসাৱধান নহৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7 এতিয়া কন্যা ৰাশি জাতকৰ আজি ধনাত্মক শক্তিৰে দিনটো আৰম্ভ হ'ব আৰু আপুনি গোটেই দিনটো সংঘটিত হৈ থাকিবলৈ সক্ষম হ'ব কিছুদিনৰ পৰা চলি থকা সমস্যাটোৰ সমাধান লাভ কৰি
ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনাৰ ভাল বুলি গণ্য কৰা হ'ব, কাৰণ আপুনি যিকোনো সমস্যাৰ আজি সমাধান লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যক্তিগত কিছু কামতো আপুনি মনোনিৱেশ কৰিব পাৰিব। পৰিয়ালৰ পৰাও আপুনি উপযুক্ত সহায় সহযোগিতা লাভ কৰিব। গতিকে আজি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। শুনা কথাবোৰত আপুনি বিশ্বাস কৰি যিকোনো সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ভুল হ'ব পাৰে। গতিকে আজি আপুনি যিকোনো কথা সত্যতা প্ৰমাণ কৰাৰ পিছতহে আপুনি বিশ্বাস কৰিব, অন্যথা আপুনি কিছু বিপদতো পৰিব পাৰে। আজি আপোনাৰ মনোৰঞ্জন আৰু অসাৰ কামত সময় কটাব নালাগে। ইয়াৰ ফলত আপোনাৰ বহু ক্ষেত্ৰতে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ইতিবাচক কামত নিজৰ মানসিক আৰু শাৰীৰিক শক্তি বিনিয়োগ কৰক। ইয়াৰ ফলত আপুনি ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভতো আজি আপোনাৰ চিন্তা হ'ব পাৰে। গতিকে তেওঁলোকৰ উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো অলপ প্ৰত্যাহ্বানজনক হ'ব। গতিকে এই ক্ষেত্ৰত তেওঁলোকে বিচলিত নহৈ সমস্যা সমাধানৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াটো ভাল হ'ব। আজি আপোনাৰ ব্যৱসায়ত কিছু চুক্তি বাতিল হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগিব আৰু যত্ন কৰিব যাতে কোনো ধৰণৰ চুক্তি আদি আজি বাতিল নহয়। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ ওপৰত বিশ্বাস বজাই ৰাখিলে তেওঁলোকৰ কৰ্মক্ষমতা আৰু দক্ষতা অধিক বৃদ্ধি পাব। গতিকে যত্ন কৰিব যাতে আপোনালোকৰ কৰ্মচাৰীৰ কৰ্মদক্ষতা বৃদ্ধি কৰাৰ প্ৰকল্প কৰাৰ। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপুনি কোনো অনৈতিক কামত লিপ্ত হ'ব নালাগে, অন্যথা আপুনি বিপদত পৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি সাৱধান হ'ব লাগিব। আপোনাৰ পৰিয়ালৰ লোকৰ ইচ্ছা পূৰণৰ বাবে আপুনি উদাৰতাৰে খৰচ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুসংগঠিত পৰিৱেশৰো সৃষ্টি হ'ব আৰু আপোনালোকৰ সকলো পৰিয়ালৰ মাজতে ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। আৰু লগতে বন্ধু বান্ধৱীৰ সৈতেও আপুনি সুখৰ সময় পাৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তিও লাভ কৰিব। চাৰ্ভাইকেল বা গাঁঠিৰ বিষৰ সমস্যাৰ পৰা আজি আপুনি সকাহ পাবলৈ হ'লে যোগাভ্যাস কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু মহিলাসকলে নিজৰ স্বাস্থ্যৰ আজি বিশেষ যত্ন কৰিব লাগিব। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি সন্তানৰ সৈতে জড়িত যিকোনো সমস্যা সমাধান হ'লে আপুনি সকাহ পাব আৰু আপুনি আপোনাৰ আন কামতো মনোনিৱেশ কৰিব পাৰিব। গতিকে আজি আপোনাৰ সন্তানৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব, যাৰ ফলত আপুনি আপোনাৰ নিজৰ ব্যক্তিগত কামতো ভালদৰে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। ঘৰত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰি থাকোঁতে আন সদস্যৰ পৰামৰ্শকো গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ কৰ্মদক্ষতা আৰু অধিক বৃদ্ধি পাব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত আজি কিছু সময় কটালে আপুনি আধ্যাত্মিক শান্তি লাভ কৰিব। গতিকে আজি যত্ন কৰিব কিছু সময়ৰ বাবে হ'লেও ধৰ্মীয় বা আধ্যাত্মিক কামত আপুনি গুৰুত্ব দিবলৈ। দৈনন্দিন কামৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। খৰখেদা আৰু অসাৱধানতাৰ বাবে আপোনাৰ নিজৰ ক্ষতি কৰিব পাৰে। গতিকে আজি আপুনি কোনো ধৰণৰ খৰখেদা নকৰিব, অন্যথা আপোনাৰ কিছু ক্ষতি হ'ব পাৰে আৰু আপোনাৰ দৈনন্দিন যিবোৰ কাম থাকিব সেইবোৰত মনোনিৱেশ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। সৰলতা আৰু ধৈৰ্য বজাই ৰাখক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ল'ৰা ছোৱালীৰ কাৰণে কিছু চিন্তা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সন্তানৰ লগত কিছু সময় কটোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু লগতে কোনো অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ লোৱাটো আপোনাৰ বাবে সমস্যাৰ পৰা ৰক্ষা কৰিব। ব্যৱসায়ৰ মন্দাৱস্থা আজি হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি বেছি মানসিক চাপ নল'ব। আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। আপুনি অতি সোনকালে পৰিস্থিতিবোৰ স্বাভাৱিক কৰি তুলিবলৈ সক্ষম হ'ব আৰু লগতে আজি আপোনাৰ দৈনন্দিন যিবোৰ কাম কাজ থাকিব সেইবোৰ আপুনি সুচাৰুৰূপে চলাই থাকিবলৈ আপুনি সক্ষম হ'ব। আমদানি ৰপ্তানি সম্পৰ্কীয় কামবোৰ সাৱধানে কৰাৰ যত্ন কৰিব, অন্যথা কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি কামবোৰ কৰোঁতে গুৰুত্ব সহকাৰে আৰু সাৱধানতাৰে কৰাৰ প্ৰয়োজনীয়তা থাকিব। সহকৰ্মীসকলে কোৱা কথাবোৰ অন্ধভাৱে বিশ্বাস নকৰিব। ইয়াৰ পৰিৱৰ্তে আপুনি অভিজ্ঞ ব্যক্তিৰ সৈতে পৰামৰ্শ ল'লে আপোনাৰ বাবে বেছি ভাল হ'ব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ উপৰিও আপোনাৰ ব্যক্তিগত কিছু কামৰ ক্ষেত্ৰত আপুনি মনোযোগ দিব লাগিব। ইয়াৰ যোগেদি আপুনি মানসিক শান্তি লাভ কৰিব। বিবাহিত জীৱন আজি সংঘটিত হ'ব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত মধুৰতাও বৃদ্ধি পাব আৰু আপোনাৰ আজি পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতা বৃদ্ধি কৰাত আপোনালোকৰ ফলপ্ৰসূ হ'ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ পৰিয়াল আৰু ব্যৱসায়ত গুৰুত্ব দিয়াটো অধিক লাভজনক হ'ব।
আপোনাৰ শাৰীৰিক ক্ষমতাতকৈ অধিক কাম কৰাৰ বাবে আজি আপোনাৰ ক্লান্তি আৰু দুৰ্বলতা আহিব। গতিকে এই ক্ষেত্ৰত আপুনি চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰি উপযুক্ত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি গ্ৰহৰ পৰিবহণ অনুকূল হৈ আছে। গতিকে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। আজিয়ে বাকী থকা পৰিয়ালৰ কামসমূহ সম্পূৰ্ণ হোৱাৰ লগতে ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব। গতিকে আজি আপোনাৰ যিবোৰ পৰিয়ালৰ কাম কাজ আছিলে সেইবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কামতো আপুনি মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীৰ সৈতে আজি মজা কৰাৰ সুযোগ পাব। গতিকে আজি আপোনালোকৰ বন্ধুৰ সৈতেও আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব, অন্যথা আপোনাৰ আজি বাজেট খেলি মেলি হ'ব পাৰে আৰু আলহী অহাৰ বাবেও আপোনাৰ আজি খৰচ বৃদ্ধি পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আপোনাৰ খৰচ কৰ্তন কৰিবলৈ আপুনি সক্ষম নহ'ব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। আপোনাৰ স্বভাৱ আৰু দৈনন্দিন কাম কাজো সময় অনুসৰি সলনি কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু লগতে আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে বিশেষকৈ নিজৰ কামত মনোনিৱেশ কৰি অসাৱধানতা আৰু এলাহ নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে আজি যুৱক যুৱতীসকলে অসাৱধানতাৰ প্ৰতি গুৰুত্ব নিদি তেওঁলোকৰ নিজৰ কামতে মনোনিৱেশ কৰাটো অধিক ফলপ্ৰসূ হ'ব। নতুন দল আৰু ব্যৱসায়ত নতুন মানুহৰ সৈতে যিকোনো চুক্তি কৰাৰ সময়ত আপুনি সকলো দিশৰ ওপৰত নিশ্চয়কৈ চিন্তা চৰ্চা কৰিহে আগবাঢ়িব। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ সমস্যাত জড়িত হৈ নপৰে আৰু আপোনাৰ কোনো ধৰণৰ লোকচানো নহয় আৰু এই সময়ত আপুনি ক'তো বিনিয়োগ কৰাৰ বাবে সময় অনুকূল নহয়। গতিকে আজি বিনিয়োগ পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। পেণ্ডিং পে'মেণ্ট আদি দাবী কৰি আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব। অৰ্থাৎ যদি আপুনি ক'ৰবাৰ পৰা টকা পাব লগা আছে তেন্তে আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব, আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। বিবাহিত জীৱনত প্ৰেম বাঢ়িব। ইয়াৰ জৰিয়তে আপোনালোকৰ বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। ইয়াৰ জৰিয়তে আপুনি পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। আজি আপুনি অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা মনোযোগ আঁতৰাই ৰাখক, অন্যথা আপুনি বিপদত পৰিব পাৰে। শাৰীৰিক দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা আজি বাঢ়িব পাৰে। কোনো ধৰণৰ অসাৱধানতা অৱলম্বন নকৰি আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি কিছু সমস্যা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে সমস্যাবোৰৰ সমাধান লাভ কৰিব। যিকোনো দ্বিধাদ্বন্দ্বৰ সমাধানৰ খোৱাৰ লগে লগে যুৱক যুৱতীসকলে সকাহৰ সমনীয়াস কাঢ়িব। অৰ্থাৎ যুৱক যুৱতীসকলৰ কোনো সমস্যাৰ আজি সমাধান পালে তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব বুলি কৈছে আৰু যিকোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ আজি সাহস পাব আৰু লগতে আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ সৈতেও এই বিষয়ে আলোচনা কৰি পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ আজি চিন্তা চৰ্চা কৰিব পাৰে। ইয়াৰ ফলত আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে এক মধুৰতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। যদি আপোনাৰ মনত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব লাগিব। বিত্ত সম্পৰ্কীয় কাম কাজ আজি পিছুৱাই দিয়াটো আপোনাৰ বাবে উপযুক্ত হ'ব, অন্যথা আপোনাৰ কিছু আজি ভুল বা লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আৰু লগতে আজি আপুনি কথা কওঁতে উপযুক্ত শব্দ ব্যৱহাৰ কৰাটো নিশ্চিত কৰিব, অন্যথা আপোনাৰ বিৰুদ্ধে কিবা মানহানি বা মিছা অভিযোগো উত্থাপন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। ব্যৱসায়ত নতুন নতুন উপায় বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আজি আপুনি অধিক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে সম্প্ৰসাৰণ সম্পৰ্কীয় পৰিকল্পনা আজি আপুনি হাতত ল'বলগীয়া হ'ব পাৰে। ইয়াৰ জৰিয়তে আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত ইতিবাচক ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব। সম্পত্তি কামৰ বাবে আপোনাৰ আজি এক উপকাৰী সময়ৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত আপুনি সম্পূৰ্ণ একাগ্ৰতাৰে কাম কৰি যাওক, আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। মহিলা সম্পৰ্কীয় ব্যৱসায়ত গুণগত মানৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত অধিক লাভৰো আশা কৰা যাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আপোনালোকৰ সহকৰ্মী আৰু কৰ্মচাৰীৰ মাজত এক ভাল সম্পৰ্ক বজাই ৰাখিবলৈও আপুনি সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয় বজাই ৰাখক আৰু ঘৰতে সঠিক ব্যৱস্থা বজাই ৰখাৰ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ সকলো সদস্যৰ মাজতে
মধুৰতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সন্মানৰ অনুভৱ থাকিলে ঘনিষ্ঠতা বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপুনি আজি গুৰুত্ব দিব লাগিব। বৰ্তমান বতৰৰ লগত জড়িত কিছু শাৰীৰিক সমস্যা আদি হ'ব পাৰে। গতিকে প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখিবলৈ যত্ন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও মনোযোগ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত ভাই বা বন্ধুৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। অৰ্থাৎ আজি যদি কিছু অসুবিধাৰ সৃষ্টি হয় বা জটিলতাৰ সৃষ্টি হয়, তেন্তে আপোনাৰ ভাই বা বন্ধুৰ পৰা যদি পৰামৰ্শ লৈ লয়, তেন্তে সেই উক্ত সমস্যাৰ পৰা আজি আপুনি সমাধান পাব। দৈনন্দিন কাম কাজৰ পৰা আঁতৰি আহি নতুন কিবা এটা কৰাৰ কথা ভাবিব আৰু আপুনি সেই ক্ষেত্ৰত সফলো হ'ব। গতিকে আজি আপুনি যত্ন কৰিব যাতে দৈনন্দিন যিবোৰ কাম আছে সেইবোৰৰ পৰা অলপ আঁতৰি আহি নতুন কিবা এটা কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি ভাল ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব। বিত্ত সম্পৰ্কীয় কাম কাজত কৰা কঠোৰ পৰিশ্ৰমে আজি অনুকূল ফল দিব। গতিকে আজি আপুনি বিত্ত সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে কিছু ক্ষেত্ৰত আপুনি সাৱধানতাও অৱলম্বন কৰিব লাগিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ সকলো দিশৰ ওপৰত চিন্তা চৰ্চা কৰিহে আগবাঢ়িব। তেতিয়াহে আপুনি এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। খৰখেদাকে আজি কোনো কাম নকৰিব, অন্যথা আপোনাৰ কামটো নষ্ট হ'ব পাৰে। গতিকে শান্তিপূৰ্ণভাৱে যিকোনো সিদ্ধান্ত বা কাম কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘৰুৱা বিবাদক বেছি গুৰুত্ব নিদিব আৰু বিচক্ষণতা আৰু সংযমেৰে নিষ্পত্তি কৰাৰ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থকাত সক্ষম হ'ব। কিছুমান মানুহে আজি আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাবলৈ চেষ্টা কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি আওকাণ কৰি চলিলে আপোনাৰ বাবে ভাল হ'ব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি এটা ভাল দিন। গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়িলে আজি ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়ত অধিক লাভৰ আশা নকৰিব, অন্যথা আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব। গতিকে আপোনাৰ লাভৰ আশা নকৰি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপুনি ভৱিষ্যতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপুনি কিছু নতুন প্ৰজেক্ট আদিও লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি কষ্ট কৰাৰ প্ৰয়োজনীয়তা থাকিব আৰু এইবোৰ ক্ষেত্ৰত আপুনি অতি সোনকালে কামবোৰ সম্পন্ন কৰিলে আপোনাৰ সন্মান বৃদ্ধি পাব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ জৰিয়তে সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কক লৈ আজি যুৱক যুৱতীসকলে অতি গুৰুত্ব আৰু সৎ হ'ব লাগিব। ইয়াৰ জৰিয়তে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। চকুৰ লগত জড়িত আজি সমস্যা থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি অসাৱধানতা অৱলম্বন নকৰি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আৰু লগতে কেতিয়াবা এলাহ আৰু নেতিবাচক চিন্তাই অধিপত্য বিস্তাৰ কৰিব পাৰে। গতিকে ধ্যান আদি কৰি আপুনি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঘৰত বিশেষ অতিথিৰ আগমনে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সকলো সদস্যৰ মাজতে আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সঠিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। গতিকে আজি আপুনি পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰত দুয়োটাতে আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। আপুনি ইয়াৰ সৈতে ভাল ফলাফল লাভ কৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত অনুকূল ফলাফল লাভ কৰিব। গতিকে আজি যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ যত্ন কৰিব লাগিব। সৰু সৰু কথাবোৰক লৈ দুখ আৰু খঙৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি খং নকৰি শান্তিপূৰ্ণভাৱে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। এই সময়ত আপোনাৰ লাভতকৈ খৰচৰ মাত্ৰা বৃদ্ধি পাব। গতিকে আপুনি যত্ন কৰিব লাগিব যাতে আপোনাৰ যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ। দিনটোৰ আৰম্ভণিতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু ব্যস্ততা থাকিব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰখনত নিজে উপস্থিত থকাটো বাধ্যতামূলক কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো সুসংগঠিত হৈ থকাটো সফল হ'ব। কৰ্মচাৰীসকলৰ সৈতে চলি থকা ভুল বুজাবুজিবোৰৰ আজি সমাধান হ'ব। ইয়াৰ যোগেদি আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব আৰু আপোনালোকৰ নতুন পৰিকল্পনাবোৰ ৰূপায়ণৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। পতি পত্নীৰ মাজত আজি পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পাব আৰু লগতে পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত কৰি ৰখাত আপোনালোকে সফল হ'ব
আৰু সকলো সদস্যৰ মাজতে আপোনালোকৰ আন্তৰিক সম্পৰ্ক ভাৱ গঢ়ি উঠিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় যিকোনো পুৰণি সমস্যা পুনৰ উদ্ভৱ হ'ব পাৰে, গতিকে ঔষধৰ লগতে প্ৰাকৃতিক প্ৰতিকাৰসমূহৰ ওপৰতো বিশ্বাস ৰাখি চলক। ইয়াৰ জৰিয়তে আপুনি সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি বহু সুযোগ সম্ভাৱনা থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব যাতে কোনো কাৰণতে আপোনাৰ এইবোৰ সুযোগ আপোনাৰ হাতৰ পৰা ওলাই নাযায়। নিজৰ লগত জড়িত কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি আপুনি চেষ্টা কৰিব লাগিব। ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি নিজৰ ব্যক্তিগত কামতো মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব, কাৰণ আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ আজি সমস্যাৰ সমাধান পাব। ইয়াৰ ফলত আপোনাৰ ঘৰত আনন্দমুখৰ পৰিৱেশৰো সৃষ্টি হ'ব আৰু লগতে আজি কোনো ঘনিষ্ঠ আত্মীয় আপোনাৰ ঘৰত আগমনৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশটো ইতিবাচক হৈ উঠিব। আজি আপুনি ব্যৱহাৰিক হোৱাৰ যত্ন কৰক। ইয়াৰ জৰিয়তে আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৱেগিকভাৱে লোৱা এটা সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আৱেগ নিয়ন্ত্ৰণ কৰাৰ যত্ন কৰিব লাগিব আৰু যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে আপুনি অভিজ্ঞতা থকা ব্যক্তিৰ সৈতে পৰামৰ্শ লৈ ল'লে ভাল হ'ব। আজি আপুনি কাৰো ওপৰত বেছি বিশ্বাস নকৰিব, অন্যথা আপোনাৰ কিছু লোকচানৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ আয়ৰ লগতে অতিৰিক্ত খৰচো বাঢ়িব, গতিকে আজি আপোনাৰ যিবোৰ খৰচ থাকিব সেইবোৰত নিয়ন্ত্ৰণ কৰিবলৈ কিছু যত্ন কৰিব লাগিব আৰু নিজৰ কৃতিত্বৰ কথা আপুনি আনৰ আগত গৰ্ব নকৰিব, অন্যথা আপোনাৰ মানহানিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰখনত আজি বাধা আৰু সমস্যা থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব আৰু লগতে কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতিও আজি আপুনি মনোযোগ দিব লাগিব। ইয়াৰ ফলত আপুনি কিছু ভাল পৰামৰ্শ লাভ কৰিব আৰু আপোনালোকৰ কৰ্মচাৰীৰ সৈতেও ভাল সম্পৰ্ক গঢ়ি উঠাটো সক্ষম হ'ব। এই সময়ত আপোনাৰ ব্যৱসায়িক ব্যৱস্থা আৰু কৰ্ম ব্যৱস্থাত কৰা পৰিৱৰ্তনে উপযুক্ত ফলাফল দিব, গতিকে আপোনাৰ ব্যৱসায়িক পৰিৱৰ্তনৰ ক্ষেত্ৰত আপুনি গুৰুত্ব দিব লাগিব আৰু সেইবোৰ ৰূপায়ণৰ ক্ষেত্ৰত আপুনি তৎক্ষণাত সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ইয়াৰ জৰিয়তে আপুনি অতি সোনকালে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাক শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থকাত সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা গঢ় লৈ উঠিব, গতিকে আপোনালোকৰ মাজত আত্মবিশ্বাসো বাঢ়িব। অত্যাধিক মানসিক চাপে আপোনাৰ হজম শক্তি আৰু কাৰ্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে, গতিকে আজি আপুনি ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক আৰু লগতে আধ্যাত্মিক কাম কাজতো কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।